ঠাণ্ডা দিনত গা ধুওঁতে কৰা ভুলৰ কাৰণে এগৰাকী ব্যক্তি ষ্ট্ৰ'কৰ সমস্যাত ভুগিব লগা হ'ব পাৰে বা ষ্ট্ৰ'কত আক্ৰান্ত হ'বলগীয়া হ'ব পাৰে, যাৰ ফলত ব্যক্তিগৰাকী হস্পিটেলাইজ হ'ব লগা হ'ব পাৰে বা এনেকুৱা ডাঙৰ সমস্যা আহিব পাৰে। ঠাণ্ডা দিনত লগে লগে ডাইৰেক্ট আমি ঠাণ্ডা পানী মূৰত ঢালি দিওঁ গা ধুওঁতে, যাৰ ফলত এনেকুৱা সমস্যা হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পানীৰ উষ্ণতা যেতিয়া 15 ডিগ্ৰী চেণ্টিগ্ৰেডতকৈ 15 ডিগ্ৰী চেলচিয়াছতকৈ কম হয় বা কমি যায় তাতকৈ, তেতিয়া আমি পানী ঠাণ্ডা পানী বুলি কওঁ। ঠাণ্ডা পানী তাতকৈ অৰ্থাৎ 15 ডিগ্ৰী চেলচিয়াছতকৈ কম উষ্ণতাৰ পানী বা অতিমাত্ৰা গৰম পানীও গা ধুওঁতে ব্যৱহাৰ কৰাটো অনুচিত। বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়, এই ধৰণৰ পানীহে আপুনি গা ধুওঁতে ব্যৱহাৰ কৰাটো উচিত। আৰু যেতিয়া গাত পানী ঢালিব গা ধুওঁতে, প্ৰথমে মূৰত নাঢালিব, গাৰ অন্য অংশত ঢালিব। আপুনি ভৰিত ঢালক, আপুনি আঁঠুত ঢালক, আপুনি কান্ধত ঢালক, গাৰ অন্য অংশত ঢালাৰ পিছতহে আপুনি মূৰত ঢালিব। যেতিয়া আমাৰ উষ্ণতাটো বেলেঞ্চ হোৱাত সুবিধা হয়, দেহৰ উষ্ণতাটো বেলেঞ্চ হোৱাত সুবিধা হয়, গতিকে দেহৰ অন্য অংশত পানীত ঢালিব প্ৰথমতে, তাৰপিছতে আপুনি মূৰত ঢালিব।